মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক জ্ঞানম ষ্টাডি পইণ্টৰ অন্য এক ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ষ্টাৰ্ট কৰিম চেপ্টাৰ 5। চেপ্টাৰ 5টো হৈছে সমান্তৰ প্ৰগতি। চ' আমি সমান্তৰ প্ৰগতি তাৰ কেইটামান MCQ ডিছকাছ কৰিম। তোমালোকে গম পাই আছা আমি MCQ চিৰিজ ষ্টাৰ্ট কৰি আছোঁ। আজি আমাৰ চেপ্টাৰ 5। চ' তোমালোকে সদায় এটা এটা চেপ্টাৰ ডেইলি ভিডিঅ' পাই থাকিবা। এতিয়া চেপ্টাৰ 5ৰ ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চোৱা, যে কুৱেশ্যন নম্বৰ 1 2 5/2 3 7/2 এনেকে যায় যায় এটা অসীম সমান্তৰ প্ৰগতি আছে। এই সমান্তৰ প্ৰগতিটোৰ ইমানৰ সাধাৰণ অন্তৰ কিমান হ'ব? চ' ইয়াৰে তোমাক সুধিছে কি সাধাৰণ অন্তৰ কিমান হ'ব? চ' সাধাৰণ অন্তৰ জানা তোমালোকে কেনেকে উলিয়াই, যে সাধাৰণ অন্তৰ মানে কি d মানে কিমান a2 - a1। গতিকে ইয়াতে 2 নম্বৰ পদ কিমান আছে, দ্বিতীয় পদ কিমান আছে? চ' দ্বিতীয় পদ দিয়া আছে 5/2। চ' এইটো হ'ব 5/2 মাইনাছ a1 মানে কিমান দিয়া আছে 2 দিয়া আছে। চ' যদি আমি লসাগু লওঁ, ইয়াতে 1 আছে 2 আৰু 1 লসাগু 2, 2 দি 2 1 বাৰ 1 5 গুণ 5, 1 দি 2 2 বাৰ 2 2 গুণ 4, 5 4 গেলে 1 1/2। চ' অপশ্যন কিমান হ'ব 1/2। তো সিম্পল কুৱেশ্যন আছিল। এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2টো কি দিছে, যে যদি 2, x আৰু 26 সংখ্যা কেইটা এপিত থাকে বা সমান্তৰ প্ৰগতিত থাকে, তেতিয়াহ'লে x ৰ মান কিমান হ'ব সুধিছে। চ' এই কুৱেশ্যনটো তোমালোকে চোৱা, যে এটা সমান্তৰ প্ৰগতিত থকা 3টা পদ দিছে হা। চ' পদ 3টাৰ কি কি পদ দিছে, এটা দিছে 2, এটা দিছে x, এটা দিছে কিমান 26। তো যদি সমান্তৰ প্ৰগতিত থাকে তেতিয়াহ'লে তোমালোকে কি জানা সাধাৰণ অন্তৰ থাকিব। তাৰমানে x ৰ পৰা 2 মাইনাছ কৰি দিলে যিমান হ'ব 20 ৰ পৰা x মাইনাছ কৰি দিলে কি হ'ব সিমানে হ'ব। চ' তাৰ পৰা আমি ক'ব কি পাৰো, যে x - 2 ইকুৱেল টু কিমান হ'ব 26 - x। x ৰ পৰা 2 মাইনাছ কৰিলে যিমান হ'ব 26 ৰ পৰা x মাইনাছ কৰি দিলে কি হ'ব সিমানে হ'ব। গতিকে এইটো যদি আমি সিম্পলিফাই কৰো, x - x টো এইফালে আহিলে কিমান হ'ব +x, এতে 26 - 2 টো সেইফালে গ'লে কিমান হ'ব +2। x আৰু x প্লাস কৰি দিলে কিমান হ'ব 2x, 26 2 হ'ব কিমান 28। চ' এইটো কি হ'ব এনেকুৱা, এইখিনি জানা। চ' 2 দি 28 কেইবাৰ গ'ল 14 বাৰ গ'ল। তাৰমানে x ৰ মান আমি কিমান পালো 14। চ' অপশ্যন ডি। এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 3টো চোৱা। কুৱেশ্যন নম্বৰ 3টো কি দিছে, যে যদি এটা সমান্তৰ প্ৰগতিৰ nতম পদটো 3n + 5 ইয়াৰ সাধাৰণ অন্তৰ হ'ব। চ' সাধাৰণ অন্তৰ কিমান হ'ব সুধিছে। তাৰমানে চোৱা আমাক দিছে nতম পদ মানে কিমান an ইকুৱেল টু দিছে 3n + 5। এতিয়া এই সমান্তৰ প্ৰগতিটো an দিছে মানে সাধাৰণ পদ দিয়া আছে। চ' সাধাৰণ পদ দিয়াই থকাৰ লগে লগে আমি যদি প্ৰথম পদ উলিয়াও n ইকুৱেল টু কিমান হ'ব 1। চ' n ৰ জাগাত আমি 1 বহাই দিলো, 3 × 1 + 5, 3 × 3 3 আছে 8। a2 কিমান হ'ব 3 × n ৰ সলনি 2 হ'ব +5, 3 2 গুণ 6, 6 আছে 11। গতিকে দুটা উলিয়ালে হ'ব। আমাক সুধিছে সাধাৰণ অন্তৰ। চ' সাধাৰণ অন্তৰ হ'লে কি হ'ব, a2 ৰ পৰা a1 মাইনাছ কৰি দিয়ে 11 - 8, 11 ৰ পৰা 8 গ'লে কিমান 3। চ' অপশ্যন 3 আছে নে চোৱা। চ' অপশ্যন 3 টো কি আছে অপশ্যন 8 আছে। চ' আশা কৰোঁ তোমালোকে তিনিটা কুৱেশ্যন বুজি পালা। নেক্সট কুৱেশ্যনটো চোৱা কি দিছে, কুৱেশ্যন নম্বৰ 4। এটা এটা ভাল কুৱেশ্যন হা, পৰীক্ষাত আহি থাকে। কি হৈছে যে √2 √8 √18 √32 তেনেকে গৈ আছে। এই সমান্তৰ প্ৰগতিটোৰ পিছৰ পদটো কিমান? প্ৰথম পদ দিয়া আছে, দ্বিতীয় পদ দিয়া আছে, তৃতীয় পদ দিয়া আছে, চতুৰ্থ পদ দিয়া আছে। আমাক লাগে পঞ্চম পদ। এতিয়া চোৱাচোন পঞ্চম পদ লাগিলে আমি কি পাব লাগিব, পঞ্চম পদ মানে a5 মানে তোমালোকে জানা a + 4d। গতিকে a + যদি 4d হয়, ইয়াতে প্ৰথম পদ a মানে কিমান আছে, a মানে আছে কিমান √2। d মানে কিমান হ'ব চোৱা, d মানে কি হ'ব 8 ৰ পৰা এইটো মাইনাছ কৰি দিলে আমি পাই যাম। চ' √8 ৰ পৰা আমি কি মাইনাছ কৰিম √2 মাইনাছ কৰিম। চ' √8 মানে মই কি লিখিব পাৰো 4 × 2 আৰু √2 এনেকে থাকিল। 4 টো বাহিৰত আহিলে কি হিচাপে আহিব 2 √2 মাইনাছ √2। চ' 2 √2 পৰা √2 গ'লে কিমান থাকিল, এটা √2 থাকিল। d ৰ মান কিমান থাকিল √2। চ' a মানো √2, d ৰ মানো কিমান √2। গতিকে ইয়াতে তুমি বহাই দিয়া, a মান আছে √2, 4 × d ৰ মান কি পালো √2 প্লাছ। এতিয়া চোৱাচোন অপশ্যনত চবতে √ৰ ভিতৰত আছে। চ' মই 4 টো যদি √ৰ ভিতৰত সোমাই দিওঁ, এইটো কি হিচাপে থাকিব 4 টো ভিতৰত সোমাই গ'লে কি হ'ব 4 4 গুণ 16 16 × 2। চ' √2
প্লাস সরি এইটো আমি এনেকে কৰাতকে এনেকে বেছি ভাল হ'ব যে ইয়াতে তোমাৰ দিয়া আছে ইয়াতে 4 ৰুটটো দিয়া আছে সো 4 ৰুটটো ইয়াতে এটা ৰুটটো আছে গতিকে আলটিমেটলি কিমান হৈ গ'ল 5 ৰুটটো সো 5 ৰুটটো যদি হয় যদি মই 5 টো ভিতৰত সোমাই দিও কি হ'ব 5 5 গুণ 25 হিচাপে সোমাই যাব 25 পূৰণ 2 মানে ৰুট ওভাৰ কিমান হ'ব 50 সো অপচনত চাও ৰুট ওভাৰ 50 আছে না সো অপচন বি এটো হ'ব কিমান ৰুট 15 ঠিক আছে সো হল এতিয়া তোমালোকে নেক্সট কোৱেশ্চন নম্বৰ 5 টো চোৱা এটো কোৱেশ্চন নম্বৰ 5 এটো কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 5 টো কি দিছে যে 10 7 4 এই সমান্তৰাল প্ৰগতিৰ 30তম পদ মানে প্ৰথম পদ কিমান দিয়া আছে 10 তাৰ পিছত দ্বিতীয় পদ কিমান দিয়া আছে বাইটো a বা a1 দ্বিতীয় পদ দিছে কিমান 7 এনেকে তৃতীয় পদ দিয়া আছে 4 এনেকে দিয়া আছে এটা 30তম পদ লাগে কাছে 30তম পদ যদি কও a30 মানে কিমান a প্লাস তোমালোকে জানা নহয় সূত্ৰটো মই আজি ইমান কনসেপ্ট দি থকা নাই nতম পদ মানে a + n - 1 * d গতে 30তম পদ মানে কিমান হ'ব a + n ৰ মান ইয়াত কিমান 30 30 - 1 সো 30 - 1 মানে কি হ'ব 29 তো 29 d এর মান কিমান হ'ব এর মান দিয়া আছে 10 মানে প্ৰথম পদ 29 d এর মান কিমান হ'ব সো d = আমি কি কৰিম a টুৰ পৰা a টু মাইনাস কৰি দিম 7 ৰ পৰা কি মাইনাস কৰি দিম 10 7 ৰ পৰা 10 মাইনাস কৰিলে কিমান হ'ব -3 সো আমি d এর মানটো কি বহাই দিম -3 বহাই দিলো সো টু 10 প্লাস 29 পূরণ 3 কৰিলে কিমান হয় পূৰণ কৰি চাবা -87 3 9 27 হয় তাতে গেল 3 2 6 7 8 87 সো 10 ৰ পৰা এটো কিমান হ'ব 10 প্লাস মাইনাস -87 সো 10 ৰ পৰা 87 গলে কিমান -77 সো অপশন সো -77 আছে না সো -77 অপশন সি সো দিস ইজ দা কারেক্ট आंसर ঠিক আছে এটা তোমালোকে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো কি দিছে যে এটা সমান্তৰাল প্ৰগতিৰ প্ৰথম পদ 4 আৰু সাধাৰণ অন্তৰ -3 হলে পঞ্চম পদটো উলিবা সো এইটো নিচিনাকৈ প্ৰথম পদৰ সাধাৰণ অন্তৰ দিয়া আছে সিম্পল কোৱেশ্চন সো ইয়াতে তোমাৰ প্ৰথম পদ দিয়া আছে a দিয়া আছে a = কিমান দিছে 4 সাধাৰণ অন্তৰ d = কিমান দিছে -3 এটা আমাক লাগে পঞ্চম পদ তাৰ মানে a কিমান লাগে 5 ঠিক আছে সো a 5 মানে কিমান হ'ব a + 4d এই মাত্ৰ কোৱা কনসেপ্টটো এটো নিচিনা সো a মান দিয়া আছে 4 + 4 * d মান কিমান দিছে -3 সো 4 প্লাস মাইনাস মাইনাস 7 3 গুণ 12 4 ৰ পৰা 12 গলে কিমান হ'ব -8 সো অপশন কত আছে -8 অপশন এ ঠিক আছে সো আমি 6টা কোৱেশ্চন কৰিলো আৰু কেইটামান কোৱেশ্চন কৰিম আমি একেলগে চাই যাব এটা নেক্সট কোৱেশ্চনটো চোৱা তোমালোকৰ কি দিছে যে প্ৰথম 1000টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল কিমান আৰু লগতে কোৱেশ্চন নম্বৰ 8 টো চোৱা প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল কোৱেশ্চন দুটা সেম এটা আমি যদি যোগফলৰ অংকবিলাক চাও যোগফলৰ অংকবিলাকত আমি কি কৰিছিলো তোমালোকে যোগফলৰ সূত্ৰটো চোৱা কি আছিল সূত্ৰটো sn = n/2 twice a plus n - 1 into d এটো আছিল মেইন ফৰ্মুলা আৰু এটা ফৰ্মুলা আছিল sn = n/2 a plus l বা আমি লিখিছিলো l মানে কি l মানে অন্তিম পদ an ঠিক আছে সো আমি ইয়াতে এই সূত্ৰটো এপ্লাই কৰিম sn = n/2 into a plus l সো ইয়াতে চোৱা প্ৰথম 1000টা ধনাত্মক অখণ্ড সংখ্যা প্ৰথম যদি 1000টা ধনাত্মক অখণ্ড সংখ্যা হদে আমি যোগফলটো যদি হদে আমি কিমানৰ পৰা কিমানলৈ যোগ কৰি যাই থাকিম 1 ৰ পৰা তেনেকে গৈ কিমানলৈ 1000 লৈ যোগ কৰিম সো মই যদি সেকেন্ড ফৰ্মুলাটো এপ্লাই কৰো সো ইয়াতে a = কিমান হ'ব প্ৰথম পদ 1 তাৰ পিছত ইয়াতে আমাক d দৰকাৰ নাই l = কিমান আছে l অন্তিম পদ হ'ব 1000 আৰু পদৰ সংখ্যা n মানে পদৰ সংখ্যা ইয়াত কিমানটা পদৰ কথা কৈছে 1000টা পদ সো sn = কিমান হ'ব s মানে হ'ব 1000 n/2 n মানে কিমান আছে 1000/2 আৰু ঠিকি 1 plus l মানে আছে 1000 এতিয়া চোৱা 2 দি কেইবাৰ যায় 500 বাৰ সো 500 পূৰণ 1001 সো মই এটো কেনেকৈ পূৰণ কৰিম শূন্য দুটা পিছফালে লাগিয়ে থাকিল 1001 ৰ লগত 5 পূৰণ কৰি দিলে কিমান হ'ব এটো 5005 ঠিক আছে সো অপশনটো কিমান হ'ব 500 500 সো কোনটো আছে অপশন বি 500 500 এটা সো ইয়াতে তোমালোকে শর্টকাটটো কেনেকৈ মনত ৰাখিবা যদি 1000টা সংখ্যা শুধে 1000টা সংখ্যা যদি যোগফল হদে তোমালোকে মনত ৰাখিবা 1000 ৰ আধা কিমান 1000 ৰ আধা কিমান 500 সো 500 দুটা লগ লগাই দিবা এটো এটা 500 এটো এটা 500
ঠিক আছে তো তোমালোকে যদি এইটো সিস্টেমত কৰা প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হ'ব 1 পৰা যদি মই তেনেকৈ 100 লৈ যোগ কৰি যাই থাকো তেতিয়াহ'লে কি পাম আমি 100 আধা কিমান পাম 100 আধা 50 আকৌ 50 টো লগাই দিয়ে তাৰমানে কিমান 50 50 সো এইটো আনসাৰটো কিমান হ'ব 50 50 মই তোমালোকক কৰিব দিম বুলি ভাবিছিলো কিন্তু মই কৈয়ে দিলো গতিকে চাবা এইবিলাক কুৱেশ্যন নেক্সট কুৱেশ্যন নম্বৰ 9 টো চোৱা অকমান পঢ়ি তোমালোকে কুৱেশ্যন নম্বৰ 9 টো কি দিছে যে তোমালোকে চোৱা ভিডিওটোত চোৱা যে এটা এপি এটা সমান্তৰাল প্ৰগতিৰ প্ৰথম পদ দিয়া আছে a তাৰ পিছত দিছে nতম পদটো কিমান দিছে nতম পদটো দিছে b তেতিয়াহ'লে সাধাৰণ অন্তৰ দিছে সো এইটো দেখাত কুৱেশ্যনটো তোমালোকৰ অপচন বিলাক দেখি ভয় খাব নালাগে কুৱেশ্যনটো সিম্পল কুৱেশ্যন প্ৰথম পদ a দিয়া আছে প্ৰথম পদ কিমান দিয়া আছে a দিয়া আছে nতম পদ মানে কিমান an nতম পদটো কিমান দিছে b nতম পদ মানে কিমান দিছে b এতিয়া চোৱা nতম পদৰ সূত্ৰটো কি আছিল nতম পদৰ সূত্ৰ আছিল কি a n - 1 into d equal to কি হ'ব b সো আমাক খুদিছে কি সাধাৰণ অন্তৰ তাৰমানে আমাক d ৰ মানটো উলিয়াব লাগে বুজি পাইছা সো প্ৰথম পদ a যেটো দিয়া আছে এইটোক মই হেইফালে লৈ গলে কিমান হ'ব a ৰ লগত প্লাস আছে হেইফালে গলে কি হ'ব মাইনাস এটা আমাক লাগে যেটো d ৰ মান লাগে d ৰ লগত n - 1 টো কি হৈছে ইয়াতে একো চিহ্ন নাই মানে পূৰণ হৈছে সো হেইফালে হলে কি হ'ব হৰণ গোটেইখিনিৰ লগত হৰণ হৈ গল সো b - a ৰ লগত কি হৰণ হ'ব n - সো আলটিমেটলি আমি কি পালো d ৰ মান কিমান পালো b - a by n - 1 সো b - a by n - 1 ঠিক আছে তোমালোকে এইটো কুৱেশ্যন বেংকত নাপাবা বা তোমালোকে বেলেগ তেনেকুৱা কুৱেশ্যনত হয়তো পাব পাৰা চাবা তথাপি এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে পাব পাৰা এইটো কুৱেশ্যন মই তোমালোক টেষ্ট পেপাৰৰ পৰা দিছিলো কোনখন ডিস্ট্ৰিক্টত যোৱাবাৰ টেষ্ট পেপাৰত আহিছে সো এই 9টা কুৱেশ্যন হল আমি আৰু কেইটামান কুৱেশ্যন কৰি আছো তোমালোকে ভিডিওটো শেষলৈ চাই থাকা এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 10 টো চোৱাচোন কি কৈছে যে যদি 3, a, b আৰু -3 পদকেইটা এপি গঠন কৰে মানে ইহঁতে ক'ত আছে সমান্তৰাল প্ৰগতিত আছে তেতিয়াহ'লে কি কৈছে a + b = কিমান হ'ব সুধিছে সো আমাক কৈছে 3a b আৰু -3 ক'ত আছে এপিত আছে তো যদি এপিত আছে এইটোৰ পৰা এইটো মাইনাস কৰি দিলে যিমান হ'ব এইটোৰ পৰা এইটো মাইনাস কৰি দিলে কি হ'ব কিমান হ'ব তাৰ মানে a ৰ পৰা 3 মাইনাস কৰি দিলে যিমান হ'ব -3 ৰ পৰা b মাইনাস কৰি দিলে কি হ'ব কিমানে হ'ব ঠিক আছে সো যদি সেইটো হয় তেতিয়াহ'লে আমাৰ কুৱেশ্যনটো পাব ঠিক আছে সো এইটো a - b টো এইফালে হলে কিমান হ'ব +b ইয়াতে -3 আছে -3 টো এইফালে গলে কিমান হ'ব +3 সো a + b = কিমান হ'ব 0 সো ইয়াতে অপচনটো 0 নাই গতিকে ইয়াতে অপচনটো কি হ'ব লাগিছিল তো 0 হ'ব লাগিছিল ঠিক আছে সো आंसर কিমান হ'ব d সো বুজি পালা এটো সো যদি 3a b আৰু -3 টো সমান্তৰাল প্ৰগতিত থাকে তেতিয়াহ'লে আমি যে এটা কুৱেশ্যন কৰিছিলো যদি তিনিটা দিয়াই থাকিলে সাপোজ এনেকৈ দিয়াই থাকিলে তেতিয়া আমি এই মানটো পালো হয় ইয়াতে তোমাৰ কি পাইছো যেটো দুটা দিয়াই আছে তো দুটা দিয়াই আছে যেটো আমি এটা কি পাইছো সম্পৰ্ক পাইছো সম্পৰ্কটো কেনেকা ধৰণৰ যে a + b = 0 আমাক সেইটোৱে দিছে a + b মান সো a + b = 0 এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 11 টো চোৱাচোন অকমান তোমালোকে কুৱেশ্যনটো পঢ়ি চোৱা বুজি পাইছা না সো কুৱেশ্যনটো পঢ়িছা তোমালোকে তো লাগিলে তোমালোকে পোস্ট কৰি কিনে পঢ়া কুৱেশ্যনটো কি কৈছে যে এটা সমান্তৰাল প্ৰগতিৰ p + q তম পদটো m আৰু কি কৈছে p - q তম পদটো n তেতিয়াহ'লে p তম পদটো কিমান হ'ব কৈছে চোৱা আমাক কৈছে কি p + q তম পদ তাৰমানে p + q মানে a * p মানে এইটো ইকুৱেল টু কিমান দিছে m তো আমি জানো n তম পদটো কিমান n তম পদ মানে কিমান a + n - 1 into d গতিকে p + q তম পদটো কিমান হ'ব a + n মানে ইয়াত p + q - 1 into d equal to কিমান হ'ব n এটো হল এক নম্বৰ দিলো আকৌ আমাক কি কৈছে n তম পদটো দিছে n তম সৰি p - q তম পদটো দিছে p - q তম পদটো কিমান দিছে n তাৰ মানে মই কি ক'ব পাৰো a + p - q - 1 into d equal to কি n ঠিক আছে এটুক মই 2 নম্বৰ নাম দিলো আমাক লাগে কি চোৱা আমাক খুদিছে p তম পদ সো যদি p তম পদটো কও মই যদি কও p তম পদ মানে কি a + p - 1 into d তাৰ মানে চোৱা p তম পদত q আছে নেকি p তম পদত কি নাই q নাই
কিন্তু ইয়াত আমাক দি থৈ দিছে এইখিনি সো আমি ইয়াৰ পৰা পিতম পদটো বাছি উলিয়াব লাগিব তাৰ মানে এই কিউটো আমি নিশ্চয় কি কৰিব লাগিব কেনসেল কৰিব লাগিব বুজি পাইছা তোমালোকৰ কোৱেশ্যনটো কি বিচাৰিছে তাৰ মানে আমি কিউটো কিবা প্ৰকাৰে কেনসেল কৰিব লাগিব এতিয়া কিউটো কেনেকৈ কেনসেল হ'ব চোৱা ইয়াতে কিউৰ লগত কি চিন আছে প্লাস ইয়াতে কিউৰ লগত কি চিন আছে মাইনাস সো মই কি কৰিছো দুটা প্লাস আৰু মাইনাস যেটো আছে আমি যোগ কৰি দিলে কি পাম কেনসেল হৈ যাব তো যোগ কৰি দিলে আমাৰ কি যাব কেনসেল যাব তো যোগটো চোৱা তোমালোক মই অকমান শৰ্টকাট ইউজ কৰি দিলে শৰ্টকাট মানে আৰু পাতি নাথাকো যদি মই দুটা যোগ কৰি দিও কি হ'ব চোৱা ইয়াতেও a আছে ইয়াতেও a আছে সো a আৰু a মিলি কিনে কিমান হৈ যাব টুৱাইজ ইয়াতে আছে p plus q minus 1 into d ইয়াতে আছে p minus q minus 1 into d সো দুটাতে d আছে সো মই কি ল'ব পাৰো d টো যদি কমন ললে a2 plus a2 হ'ব মানে ব্র্যাকেটেৰ ভিতৰত কি থাকিব p plus q minus 1 আৰু ইয়াতে কি থাকিল plus p minus q minus 1 সো d কমন আহিল আমি যেটো যোগ কৰিছো লেফট হ্যান্ড সাইডৰ খিনি হল এইখিনি হল সো ৰাইট হ্যান্ড সাইডত ইয়াতে আছে m ইয়াতে আছে কি n তো ইয়াতে কি থাকিল m plus n সো এটো হৈ গল টুৱাইজ এ q কেনসেল গল থাকিল কিমান p আৰু p টুৱাইজ p -1 minus 2 d equal to m plus n ইয়াতে সব টুৱাইজ এ ইয়াতেও 2 আছে ইয়াতেও 2 আছে গতিকে মই 2 এটা যদি কমন লও ইয়াতে কি থাকিব p minus 2 দি দিয়ক একবাৰ p minus 1 into d equal to কি থাকিব m plus n সো ইয়াতেও 2 আছে ইয়াতেও 2 আছে মই যদি দুইটো আকৌ কমন লও ইয়াতে কি থাকিব a plus p minus 1 into d equal to থাকিল কিমান m plus n সো মই যদি দুইটো হেফালে লৈ যাও ইয়াতে কি থাকিল a plus p minus 1 into d equal to কি পাম m plus n by 2 এতিয়া সোয়া a plus p minus 1 into d যদি n তম পদটো a plus n minus 1 হয় p তম পদটো a plus p minus 1 হ'ব হয় না নহয় গতে ইয়াতে পালো আমি a plus p minus 1 into d তাৰ মানে এটি কেইতম পদটো হ'ব p তম পদ ap equal to আমি কি পাম এইটো পাম তাৰ মানে এটি কি আছে হাফ into m plus n ঠিক আছে তোমালোকে এটি দেখিছা নে ক্যামেৰাত 1 মিনিট মান চেক কৰি লও তোমালোকে এটি দেখা পাইছা না ওকে এটি ক্যামেৰাত আহি আছে সো আমি কি পালো p তম পদটো কিমান পালো হাফ into m plus n সো সোয়া অপশনত কত আছে হাফ into m plus n সো এইটো আছে অপশন ঠিক আছে সো এইটো কোৱেশ্চন চাবা এনেকৈ ধৰণৰ কোৱেশ্চন তোমালোকে পাবা কিন্তু হা সো প্ৰিপাৰেচন তোমালোকে এনেকৈ কৰি থাকিবা সো তেতিয়া হলে আমি নেক্সট কোৱেশ্চন নম্বৰ 12 চাও 12 নম্বৰ কোৱেশ্চনটো কি দিছে সোয়া যে এটা সমান্তৰাল প্ৰগতি দিয়া আছে এই সমান্তৰাল প্ৰগতিটো শেষৰ পৰা 11তম পদটো উলিয়াব লাগে সোয়া কোৱেশ্চন এনেকুৱা কোৱেশ্চন তোমালোকৰ কিতাপৰ উদাহৰণৰ অংক হা উদাহৰণ তোমালোকৰ কোৱেশ্চনটো দুটা পদ্ধতিত কৰি দি আছে এটা তোমালোকৰ দীঘল পদ্ধতিত দিয়া আছে এটা তোমালোকৰ ছুটি পদ্ধতিত দিয়া আছে আৰু এক্সাৰসাইজটো এটা তেনেকুৱা কোৱেশ্চন আছে গতিকে আমি ইয়াতে শৰ্টকাট ইউজ কৰি কিনে কৰো ছুটি পদ্ধতিত কৰো যেটো এমসিকিউ এটা আহিছে মানে সমান্তৰাল প্ৰগতিটো এনেকুৱাকে দিয়া আছে 10 7 4 এনেকৈ গৈ লাষ্টত কিমান আছে -62 এতিয়া আমাক যদি খুদিলে হয় সমান্তৰাল প্ৰগতিটো 11তম পদ তাৰ মানে এটো প্ৰথম দ্বিতীয় তৃতীয় এনেকৈ গৈ 11 নম্বৰ পদটো উলিয়ালো হয় কিন্তু আমাক খুদিছে কি শেষৰ পৰা আমাক খুদিছে কি শেষৰ পৰা যদি শেষৰ পৰা হয় আমি এই ফালৰ পৰা হিসাব নকৰো আমি এই ফালৰ পৰা হিসাব কৰিম বুজি পাইছা তো যদি আমি এই ফালৰ পৰা হিসাব কৰো আমি কি কৰিম সমান্তৰাল প্ৰগতিটো ওলোটাই লিখো তো যদি ওলোটাই লিখো যেটো আগতে শেষৰ পদ আছিল ওলোটাই এটো কি হৈ যাব প্ৰথম পদ হ'ব তেনেকৈ লিখি আহিলে আমি লাষ্টত কি পাম 4 পাম 7 পাম আৰু যেটো প্ৰথম পদ আছিল হেতু কি হৈ যাব অন্তিম পদ হৈ যাব বুজি পালা এতিয়া ইয়াতে সব প্ৰথম পদ a মানে কিমান হল -62 তাৰ পিছত সাধাৰণ অন্তৰ d মানে কিমান হ'ব d টো আমি কেনেকৈ উলিয়াও a2 - a1 তাৰ মানে আগতে 10 ৰ 7 ৰ পৰা 10 মাইনাস কৰিছিল এবাৰ কি কৰিম 10 ৰ পৰা 7 মাইনাস কৰিম তাৰ মানে কিমান হ'ব 10 - 7 d মান কিমান পালো 3 আৰু লগতে আমি কিমান তম পদ খুজি 11তম পদ আমাক খুদিছে কি 11তম পদ তাৰ মানে n ইকুৱেল টু কিমান 11 so n equal to যদি 11 হয় an equal to a plus n minus 1 into d so a কিমান হৈ গল a 11 so a plus 11 minus 1 তাৰ মানে 10 d মানটো বহাই দিয়া a মান আছে -62 10 into d মান কিমান পালো d মান পালো 3 -62 10 3 গুণ 30 so -62 পৰা এটো কৰিলে কিমান হ'ব -32 ডাঙৰটো আগত মাইনাস আছে so এইবিলাক তোমালোকে ভুল নকৰিবা so 11তম পদটো কিমান হ'ব -32
তাৰমানে এইটো এই ফালৰ পৰা যোৱা এঘাৰতম পদ নহয়, আমি শেষৰ ফালৰ পৰা যদি আহোঁ তেতিয়া আমি কিমান পাম -32 সব অপশনটো চোৱা -32 আছে না সো এইটা কি কৈছে যে 3ৰে বিভাজ্য দুটা অংক বিশিষ্ট সংখ্যা কেইটা 3ৰে বিভাজ্য দুটা অংকযুক্ত সংখ্যা বুলি ক'লে আমি কিমানৰ পৰা কিমানলৈ বুজি পাম 10ৰ পৰা 99 লৈ তোমালোকৰ এক্সাম্পলৰ কোৱেশ্চন 2015 ত চাগে আহিছিল গতিকে 10ৰ পৰা 15 ক'লে চাগে মই 10ৰ পৰা 99 সো 10ৰ পৰা 99 লৈ 3ৰে হৰণ সংখ্যা কোনবিলাক আছে 10ৰ পৰা 99 লৈ 3ৰে হৰণ সংখ্যা কি 10ক যায় নেকি হৰণ নাযায় 11ক যায় নেকি নাযায় 12ক যায় 3 4 গুণ 12 তাৰপিছত কাক যায় 15ক যায় এনেকৈ গৈ লাষ্টৰ পদটো কিমান হ'ব 99 তাৰমানে ইয়াত কেইটা পদ থাকিব সেই কেইটা পদ থাকে হেতুকে আমাক লাগে ঠিক আছে সো ইয়াতে প্ৰথম পদ কিমান হ'ব a = হ'ব 12 d মানে কিমান হ'ব 3 3 কে বাঢ়ি যায় আছে যেহেতু 3ৰে বিভাজ্য দিছে তথাপি এইটো মাইনাস কৰি দিলে তোমালোকে 3 পাই যাবা d = কিমান হ'ল 3 আমাক কি মান লাগে n ৰ মান লাগে মানে কেইটা পদ আছে গতিকে আমি জানো an = a + n - 1 * d সো an মানে অন্তিম পদ কিমান দি আছে ইয়াতে an মানে অন্তিম পদ কিমান দি আছে 99 তাৰমানে এইটো কিমান দিছে 99 a মান দিছে 12 তাৰপিছত n ৰ মান আমি নাজানো d মান কিমান দিছে 3 সো 99 12 তে ইফালে হলে মাইনাস হ'ব সো n - 1 * 3 সো এটি কিমান হ'ব 9 2 গলে 7 87 n - 1 * 3 3 টো ইফালে হলে কি হ'ব হৰণ অকমান স্কিপ কৰি দিছো সো এটি কিমান টাইম যাব 29 n - 1 সো -1 টো ইফালে হলে কিমান হ'ব +1 তাৰমানে n = কিমান হ'ব 30 ঠিক আছে তোমালোকে ক্যালকুলেশন খিনি চাবা যদি কিছু বুজি নোপোৱা যেন পাইছা এখিনি সিম্পল ক্যালকুলেশন তোমালোকে পাবাই বুজি গতি ইয়াতে কি হল n ৰ মান আমি কি পালো 30 তাৰমানে আমি কি গম পালো 3ৰে বিভাজ্য দুটা অংকযুক্ত সংখ্যা কেইটা আছে 30টা আছে ঠিক আছে তোমালোকৰ কিতাপত এনেকুৱা আৰু কোৱেশ্চন আছে 7ৰে বিভাজ্য আছে 1 আৰু 5ৰে বিভাজ্য কিবা তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকো আহি থাকে এতিয়া কোৱেশ্চন নম্বৰ 14 তো চোৱাছো কি দিছে লাষ্ট কোৱেশ্চন আমাৰ তো কৈছে কি যে যদি abc সমান্তৰ প্ৰগতিত থাকে তেন্তে a - b / b - c মান কিমান হ'ব সুধিছে গতিকে আমাক কৈছে কি যে abc সমান্তৰ প্ৰগতিত থাকে বুলি কৈছে তেতিয়া হলে আমাক সুধিছে কি যে a - b / b - c কিমান হ'ব তো যেহেতু abc টো সমান্তৰ প্ৰগতিত থাকে বুলি কৈছে abc in ap ঠিক আছে ap ত আছে তো যদি ap ত আছে আমি কি জানো b পৰা a মাইনাস কৰি দিলে যিমান হয় c পৰা b মাইনাস কৰি দিলে কি হ'ব কিমানে হ'ব বুজি পাইছা না সো b পৰা a মাইনাস কৰি দিলে যিমান হ'ব মই যদি দুফালে মাইনাস যদি পূৰণ কৰি দিও b - a এনেকুৱা হ'ব না এনেকুৱা হ'ব তাৰ মানে ইটো হ'ব -b - a + a তাৰ মানে আমি ইটো লিখিব পাৰো কি a - b আৰু ইটো কি লিখিব পাৰো b - c তাৰ মানে a - b যিমান হয় b - c সিমান হয় সো মই যদি a - b b - c টো ইফালে আছে যদি মই ইফালে লৈ আহো ইয়াতে কি থাকিব 1 থাকিব কাৰণ বজ্ৰ পূৰণ কৰি দিলে কি হ'ব b - a লগত 1 পূৰণ হয় সৰি a - b লগত 1 পূৰণ হয় a - b হ'ব আকৌ b - c লগত 1 পূৰণ হয় কি হ'ব b - c হ'ব তাৰ মানে আমি কি পালো a - b / b - c = কিমান পাম আমি 1 পাম ঠিক আছে সো এইখিনি আছে সমান্তৰ প্ৰগতিৰ আমাৰ এমসিকিউ সো আশা কৰো তোমালোকে ঘৰত ভালদৰে পঢ়া শুনা কৰি আছা সো পৰীক্ষা যেহেতু বেছি দিন নাই সো তোমালোকে গোটেই এমসিকিউ বিলাক তোমালোকে এনেকৈ ভালকৈ চাবা আৰু লগতে আমাৰ আকৌ কালি চেপ্টাৰ 6 জিওমেট্ৰিৰ ওপৰত এমসিকিউ আহিব তো তোমালোকে এমসিকিউ সিৰিজ খিনি এটলিষ্ট ভালদৰে চাই যাবা কাৰণ পৰীক্ষাত এই 45টা কুৱেশ্যনটো তোমালোকে এক্সট্ৰা মাৰ্কস পাব লাগিব আৰু নেক্সট 45টাটো তোমালোকে এক্সট্ৰা মাৰ্ক বিলাক যোগ হয় যদি তোমালোকে মেথছত বহুত বেছি দুৰ্বল আশা কৰো এইকেইটা ভিডিঅ চাই তোমালোকে কিছু হলেও অকমান সাহস পাইছা সো পৰীক্ষা তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন পাব যদি তোমালোকৰ টান কুৱেশ্যন আহে বুলি ভাবা টান কুৱেশ্যন 5-6টা মান থাকিব সেই 5-6টাক যদি বাদ দি কিনে আমি বাকিখিনি এটেম্প কৰিব পাৰো তোমালোকে এটলিষ্ট ভাল মাৰ্কস এটা পাবা ঠিক আছে সো অল দ্য বেষ্ট